বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে ভীমবৰ দেউৰী বঁটা। কোকৰাঝাৰ জিলাৰ মংগলচুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ শিক্ষক জলেশ্বৰ ব্ৰহ্ম। শিক্ষকতাৰ লগতে সমাজৰ পিছপৰা শ্ৰেণীৰ শিক্ষাৰ বাবে দিনে ৰাতিয়ে কাম কৰি গৈছে জলেশ্বৰ ব্ৰহ্মই। ভীমবৰ দেউৰী বঁটাৰ বাবে মনোনীত হোৱাৰ পাছত প্ৰতিদিন টাইমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সমাজকৰ্মীগৰাকীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ জনাব দিলৱাৰ হুছেইনে। হয়, নিশ্চিতকৈ যেহেতুকে কালি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগেই কেইবাটাও বঁটা ঘোষণা কৰিছিল। তাৰ ভিতৰত আছিল ভীমনো দেউৰী এই বঁটা। সেই বঁটা কিন্তু বুটিবলৈ সক্ষম হৈছে পৰ্বতঝৰাৰ এজন কৃতিমান শিক্ষক। আৰু তেখেতৰ ঘৰত মই যিহেতু উপস্থিত আছোঁ, তেখেত হৈছে আচলতে এগৰাকী বিজ্ঞান বিভাগৰ শিক্ষক, যি আমাৰ পৰ্বতঝৰাৰ মংলাঝৰা হাইস্কুল আছে, সেই হাইস্কুলৰ এজন সুখ্যাতি নাম শিক্ষক। আৰু তেখেতৰ ঘৰত উপস্থিত আছে। তেখেতৰ আচলতে কেনে অনুভৱ হৈছে আমি জানিবলৈ সক্ষম হ'ম। ছাৰ, প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ। নমস্কাৰ। যিহেতু আপুনি ইমান ডাঙৰ এটা অসম চৰকাৰৰ বঁটা পাবলৈ সক্ষম হৈছে, আচলতে কি জনাব? তো নতুন নিউ ইয়াৰ, it means a happy new year 2025. I congratulate and thanks to all students of this state and also the governments of Assam. আচলতে এটা অল অসম ভিত্তিত আপোনাক মনোনীত কৰা হৈছে। আচলতে কিহৰ ভিত্তিত আৰু কিহৰ কাৰণে কৰা হৈছিল বুলি ভাবিছে আপুনি? সেইটো মই ইমানখিনি ক'বলৈ নাযাওঁ, কাৰণ সেইটো মোৰ কৰ্তব্য, মোৰ দায়িত্ব। মই এজন শিক্ষক হয়, স্কুলৰ শিক্ষক হৈ পেলাই মই মানে সমাজৰ যিটো কাম, এই সমাজৰ কাম কৰাটো মানে মোৰ দায়িত্ব বুলি মই ভাবোঁ। সেইকাৰণে মই কৰি আছোঁ। এতিয়া যিখিনি চৰকাৰে কিবা এটা দিছে, এইটো চৰকাৰৰ কথা। আচলতে ভাল লাগিছোঁ। বঁটা পাই আপোনাৰ অনুভৱ কেনে হৈছে? অনুভৱটো আই ফিল হেপী এণ্ড প্ৰাউড টু মাই চেল্ফ। আৰু দেখা গৈছে যে যিহেতু আপুনি এটা জনজাতি সমাজৰ কাৰণে কাম কৰাৰ কাৰণে আপোনাক এই বঁটাটো দিয়া হৈছে, কেনেকুৱা ধৰণৰ আপুনি কাম কৰি গৈছিল বড়ো সমাজৰ কাৰণে? সমাজৰ কাৰণেতো মই এতিয়া চাওক, তাৰমানে আমাৰ যিটো মানে বেকৱাৰ্ড এৰিয়া, অল দ্য বড়ো এৰিয়াছ আৰ বেকৱাৰ্ড। আৰু ইয়াত এডুকেশ্যনৰ ক্ষেত্ৰত মানে বহুত পিছপৰা, বিভিন্ন ধৰণৰ প্ৰব্লেমটো আছে। আমাৰ ইয়াত ছ'চিয়েল প্ৰব্লেম আছে, ইকনমিকেল প্ৰব্লেম আছে, পলিটিকেল প্ৰব্লেম, মানে ভেৰিয়াছ টাইপছ অফ প্ৰব্লেমছ আছে ইয়াৰ। সেইকাৰণে মই আমাৰ এই বেকৱাৰ্ডত থকা স্কুলবিলাকৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ গাৰ্জেনবিলাকক মই কেনেকুৱা ধৰণৰ মানে এৱাৰনেছ দিব পাৰোঁ, সেইকাৰণে মই মানে গাঁৱত যাইখিনি মই বিভিন্ন ধৰণৰ এৱাৰনেছটো দি থাকোঁ। আৰু ষ্টুডেণ্টবিলাককো মই এতিয়া মানে ফ্ৰম 2016 I started my in this career. মই সিহঁতক মানে কেৰিয়াৰ গাইডেন্সৰ ওপৰত মই কিবা কৰি আছোঁ, মানে পাৰফৰ্মেঞ্চটো কৰি আছোঁ আৰু কি আজিলৈকে কৰি আছোঁ আৰু কৰি যাম। সদশেষত আপুনি ৰাইজলৈ কি মেছেজ দিব? আচলতে মই ৰাইজলৈ এইটোৱে মানে ক'বলৈ বিচাৰোঁ যে আমাৰ শিক্ষা, এই শিক্ষাটোৱে আমাৰ সকলোকে মানে প্ৰধান বস্তু। মানে এডুকেশ্যন ইজ দ্য মোষ্ট ওৱান অফ দ্য ইম্পৰ্টেণ্ট ফেক্টৰ ইন আৱাৰ human life. That is why I request to all the citizens of India and also all the human beings of the world to keep peace and harmony and to forward in every direction. হয়, দিলৱাৰ হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।